বিলাসীপাৰাৰ উচ্ছেদক কেন্দ্ৰ কৰি অসমীয়া ভাষা সন্দৰ্ভত বিতৰ্কিত মন্তব্য এবিএমছুৰ নেতৃত্বৰ লোকপিয়লত বংগমূলীয় লোকক অসমীয়া ভাষা ব্যৱহাৰ নকৰিবলৈ আহ্বান সংগঠনটোৰ কাৰ্যকৰী সভাপতি মইনুদ্দিন আলী পিয়লত অসমীয়া ভাষা ব্যৱহাৰ নকৰি অসমীয়াক সংখ্যালঘুত পৰিণত কৰাৰ উগ্ৰ অসমীয়া ভাষা বিৰোধী মন্তব্য এবিএমছুৰ নেতাগৰাকী এইবাৰ যেটো লোকপিয়ল হ'বলৈ গৈ আছে তাত তেখেতসকলে কৈছে জাতি ভিত্তিত ভাষা ভিত্তিত মানে লোকপিয়ল হ'ব তাৰ পৰা এইবাৰ যদি আমি অসমীয়া ভাষা উঠাই দিও অসমীয়া ভাষা সংখ্যাগুৰু নাথাকে সংখ্যালঘুত পৰিণত হ'ব চাব আমি এইবাৰ এই বংগমূলীয় মুছলমানসকলে লোকপিয়লত আমি স্পষ্টকৈ কৈছো আমি অসমীয়া ভাষা নিলিখিম আমি অসমীয়া ভাষা উঠাই দিম এই অসমীয়া ভাষা আমি উঠাই দিয়াৰ লগে লগে এই অসমীয়া ভাষাটো অসমীয়া জাতিটো সংখ্যালঘুত পৰিণত হ'ব এটো আপোনালোকে চাব এই বিজেপি চৰকাৰে মুছলমানৰ ওপৰত যেনেকৈ জোৰ জুলুম অত্যাচাৰ অন্যায় যেনেকৈ মানে তেখেতসকলে নিক্ষেপ কৰাৰ মানে এটা প্ৰচেষ্টা যেনেকৈ কাৰ্য চলাই আছে আমি হতবাক হৈছো যে গণতন্ত্ৰৰ মানে শপত লৈ পেলাই মানে এটা বিধায়ক হৈ পেলাই মন্ত্ৰী হৈ পেলাই মুখ্যমন্ত্ৰী হৈ পেলাই তেখেতসকলে এনেকৈ এটা জাতিৰ ওপৰত অত্যাচাৰ কৰিব পাৰে এনেকুৱা মানৱীয় চিন্তা থকা ব্যক্তি কেনেকৈ মুখ্যমন্ত্ৰী পদত মানে কেন্দ্ৰীয় চৰকাৰ তেখেতক দায়িত্ব দিছে